সংঘটিত হৈছে পুনৰ চিকিৎসকৰ ময়মতালিত মৃত্যু হৈছে এজন ৰোগীৰ আৰু এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া মৰাণৰ বামুণবাৰীত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু লগতে চিকিৎসক ডিচি দেউৰীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে মুহূৰ্তত আমি সবিশেষ তথ্য লৈ ৰাখিছো আৰু পুনৰ আসতে ৰোগীৰ মৃত্যু হৈছে পুনৰ চিকিৎসকৰ গাফিলতিৰ বাবে অৰ্থাৎ চিকিৎসকৰ ময়মতালিৰ বাবে পুনৰ ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু চিকিৎসক ডিচি দেউৰীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াকে ঘটনাক কেন্দ্ৰ কৰি এতিয়া মৰাণৰ সমীপৰ বামুণবাৰীত পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে অভিযোগ উত্থাপন হৈছে ডিচি দেউৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু বামুণবাৰীৰ ভানু মেডিকেল ষ্ট'ৰ্ছ আৰু চিকিৎসকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু উল্লেখ কৰিব লাগিব যে আসতে বুধবাৰ দিনটোত বামুণবাৰী 2 নং দীঘলীয়াৰ সুলিমান হেমৰন নামৰ এজন লোকৰ জ্বৰ হৈছিল বুকুৰ বিষ হৈছিল আৰু জ্বৰ আৰু বুকুৰ বিষৰ পাছতে বামুণবাৰীৰ ভানু মেডিকেল ষ্ট'ৰলৈ আসতে লৈ অনা হৈছিল আৰু চিকিৎসক ডিচি দেউৰীয়ে আসলে চিকিৎসা কৰিছিল লোকজনক সুলিমান নামৰ লোকজনক চিকিৎসা কৰিছিল আৰু চিকিৎসাৰ অন্তত চেলাইন দিয়া হৈছিল ঔষধ দিয়া হৈছিল আৰু ঔষধ দি ঘৰলৈ যাবলৈ দিয়া হৈছিল ৰোগীক আৰু দুদিন ঔষধ সেৱন কৰাৰ পাছতে যদি ৰোগী সুস্থ নহয় তেনেহ'লে মেডিকেললৈ যোৱাৰ পৰামৰ্শ দিছিল কিন্তু ইয়াৰ পিছতে সুলিমান হেমৰনক ঘৰলৈ লৈ অনাৰ পাছতে কিছু সময়ৰ পাছতে আসতে মৃত্যু হৈছিল সুলিমানৰ মৃত্যু হৈছিল আৰু এই ঘটনাক এতিয়া পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই আৰু যদিহে ৰোগীগৰাকীৰ গুৰুতৰভাৱে অসুস্থ আছিল তেন্তে ৰোগীগৰাকীক কিয় মেডিকেললৈ প্ৰেৰণ নকৰিলে সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে সেই প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু একেলৈ এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু লগতে চিকিৎসক ডিচি দেউৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে উচিত তদন্ত বিচাৰিছে আৰু পূৰ্বে আসতে এনেধৰণৰ অভিযোগ উত্থাপিত হৈছে ভানু মেডিকেল ষ্ট'ৰ্ছৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু পুনৰ এই ধৰণৰ ঘটনা সংঘটিত হৈছে মৰাণৰ সমীপৰ বামুণবাৰীত চিকিৎসকৰ ময়মতালিৰ বাবে এইদৰে ৰোগীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই অভিযোগ এতিয়া উত্থাপন হৈছে ডিচি দেউৰীৰ বিৰুদ্ধে চিকিৎসক ডিচি দেউৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে পুনৰ উল্লেখ কৰিছো সুলিমান হেমৰন নামৰ লোকজনে আসলে জ্বৰ আৰু বুকুৰ বিষ হোৱাৰ বাবে ভানু মেডিকেল ষ্ট'ৰ্ছলৈ আহিছিল আৰু ভানু মেডিকেল ষ্ট'ৰ্ছত ডক্টৰ ডিচি দেউৰীয়ে আসলে চিকিৎসা কৰিছিল আৰু ডিচি দেউৰীয়ে চিকিৎসা কৰি চেলাইন দিছিল ঔষধ দিছিল আৰু ঔষধ দি ঘৰলৈ যাবলৈ দিছিল কিন্তু পৰৱৰ্তী সময়ত ঘৰলৈ যোৱাৰ পাছতে ৰোগীজনে মৃত্যুক আঁকোৱালি লৈছে আৰু এই ঘটনাক এতিয়া সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে আৰু এই সমগ্ৰ ঘটনাৰ এতিয়া তদন্ত বিচাৰিছে পৰিয়ালৰ লোকে আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুহূৰ্তত ভাষ্য আহি পৰিছে আমি দৰ্শকলৈ আগবঢ়াইছো 2 নং দীঘলীয়া গাঁৱৰ এইটো সুলিমান হেমৰম নামৰ ব্যক্তি এজনে যোৱাকালি আমাৰ বামুণবাৰী তিনিআলিৰ ভানু মেডিকেল ষ্ট'ৰত সাধাৰণ বেমাৰ এটাৰ কাৰণে লৈ গৈছিলে বেমাৰটো হৈছে জ্বৰ আৰু বুকু বিষ এই সাধাৰণ বেমাৰটোৰ কাৰণে লৈ যোৱাৰ পিছত তাতে ডক্টৰে চালে পালছ টালছ গোটেইখিনি চেক কৰাৰ পিছত তেখেতক যে জ্বৰ বুকু বিষ এনেকুৱা হওঁতে তেখেতক চেলেন দি দিলে চেলেন দিয়াৰ পিছত মানুহজনে আহিলে ঘৰত আৰু বমি কৰি কৰি তেখেতৰ মৃত্যু হৈ গ'ল তো এই যে যি ইহঁতৰ চিকিৎসা সেই চিকিৎসা হৈছে ভুল চিকিৎসাৰ কৰাৰ কাৰণে তেখেতে আহি ঘৰত মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল আৰু কথা হ'ল আমি এতিয়া দাবী কৰোঁ যে সেই চিকিৎসকজনৰ যি ভানু মেডিকেল ষ্ট'ৰত থাকে ডিচি দেউৰী বুলি তেখেতৰ যি কৰ্মদক্ষতা আৰু অভিজ্ঞতা সেইটোৰ ওপৰত এটা বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা তদন্ত হ'ব লাগে লগতে ভানু মেডিকেল ষ্ট'ৰত যিসমূহ মানুহৰ কাৰণে দৰৱ ৰখা হৈছে মানুহৰ বেমাৰ আজাৰৰ কাৰণে সেই দৰৱসমূহৰ ওপৰতো এটা স্বাস্থ্য বিভাগৰ দ্বাৰা তদন্ত হোৱাটো আমি বাঞ্ছা কৰিছোঁ তেখেতলোকৰ ফাৰ্মাচীখনতে থৈ চিকিৎসা কৰিলে যাতে তেখেতলোকে সেই বেমাৰৰ দ্বাৰা মুনাফা লুটিব পাৰে যাৰ দ্বাৰাই মানে তেখেতৰ মৃত্যু হ'বলগীয়া হ'ল যিসকল গৈছিলে তেখেতক লৈ তেখেতলোকক ধুনীয়াকৈ বুজাই নিদিলে ডক্টৰে গাঁৱৰ মানুহ গৈছে তেখেতলোকে ইংলিছনো কি জানিব ইংলিছত লিখি দিলে লিখি দিয়াৰ পিছত তেখেতলোকে যেতিয়া ইনভেষ্টিগেশ্যন কৰি চালে যে বস্তুটো এনেকুৱা ধৰণৰ আছে তৎক্ষণাত তেখেতলোকে মেডিকেল ৰেফাৰ কৰিব লাগিছিলে আৰু এতিয়া দৰৱ কৰিলে বেজি চেজি দিলে ঘৰলৈ লৈ আহিলে অহাৰ লগে লগে তেখেতে একদম বমি কৰি কৰি আৰু মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল তেখেত কোনো ধৰণৰ ৰোগত আক্ৰান্ত হোৱা নাই ৰাতিপুৱাই গৰু বান্ধিলে গাঁৱৰ স্থানীয় ৰাইজে নিজে প্ৰত্যক্ষদৰ্শী আছে আগতো তেনেকুৱাই কিন্তু বিশেষ তেনেকুৱা বহুত ডাঙৰ বেমাৰ নাছিলে যিয়ে নেকি মৃত্যু হ'ব সাধাৰণ বেমাৰ যিটো নেকি বুকু বিষ আৰু কাহ এইটোৱে বেমাৰ আছিলে জ্বৰ আছিলে কাহ আৰু জ্বৰ বুকু বিষ আছিলে শংকৰ চাহৰ ফাৰ্মাচীত নিছিলোঁ তাৰ পৰা আনিলোঁ
চেলাইন দিলে আৰু ইনজেকশ্যন দিলে আৰু ঘৰত আহিলে আহি আৰু 10 মিনিটমান পাছত বমি কৰিলে বমি কৰোঁতে আৰু শেষে হৈ থাকিলে মেডিকেল নিব কৈছিলে দুদিনমান দৰৱটো খুৱাই চাব বুলি ক'লে দুদিনটো নহ'ল আহিয়ে অলপ দেৰিয়ে হ'ল আৰু বমি কৰিলে দুবাৰমান আৰু উশাহ নিশাহ শেষে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।